নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ তো আমি মাৰ্কেট এনালাইসিস নিফটি 50 আৰু নিফটি বেংকত কৰিম শুকুৰবাৰৰ কাৰণে সো নিফটি 50 ৰ আমি যদি আজি মোমেন্টামটো চাও প্ৰথমতে সো আজি মাৰ্কেটটোৱে কি কৰিলে মই যোনটো মানে আগৰ ভিডিঅ'টোত অলৰেডি ডিসকাস কৰিছিলো আগৰ ভিডিঅ'টোত এটা বস্তু আমি ডিসকাস কৰিছিলো যে মাৰ্কেটটো যদি ইয়াতে গ্যাপ আপ খোলে বা মাৰ্কেট যদি ওপৰলে যায় তেতিয়া মানে কি হয় এই লেভেলটোত মাৰ্কেটে সাইডৱেজ হোৱাৰ চান্স বহুত আছে সাইডৱেজ হোৱাৰ চান্স কিয় বেছি আছে বিকজ আপোনালোকে এটা বস্তু চাওক যে ওপৰ সাইডে এটা লেভেল আছে আৰু তলৰ সাইডে তেতিয়া এটা লেভেল দুটা সাইডে এটা ডাঙৰ লেভেল মানে দুটা সাইডে এটা লেভেলৰ মাজত মাৰ্কেটে ইয়াতে ট্ৰেড কৰি আছে তো ইয়াতে কি হয় অপচন সেলাৰ্স বিলাকৰ কাৰণে বহুত ইজি হৈ যায় ইয়াতে মানে ওপৰ সাইডে এটা প্ৰিমিয়াম আৰু তলৰ সাইডে এটা প্ৰিমিয়াম যদি আমি সেল কৰি পেলাই ইয়াতে মানে স্টপ লস ৰাখি পেলাই যদি আমি ট্ৰেড কৰে আৰামছে ইয়াত হিহঁতৰ কাৰণে ইজি হৈ যায় মাৰ্কেটটো যদি কোনোফালে ডাঙৰ মোমেন্টাম নিদিয়ে তেতিয়া হিহঁতৰ ইজিলি কল টু 0 হৈ যায় পুট টু 0 হৈ যায় হেতু আমি ট্ৰায়াঙ্গল বুলি এটা স্ট্ৰেটেজি আছে হেতু কোৱা হয় তো এটোৱে আজি হল বেসিক্যালি আজি আপোনালোকে চাব পাৰে এই গোটেই দিনটো মাৰ্কেটে আপ ডাউন কৰি ইয়াতে কল আৰু পুট দুইটাই আউট অফ দা মানি বিলাক ইজিলি ইয়াতে 0 হৈ গ'ল ঠিক আছে তো এনেকুৱা মাৰ্কেটত অপচন বায়াৰ্ছৰ অলপ ডাঙৰ প্ৰফিট কৰিবলৈ ইয়াতে প্ৰবলেম হয় স্পেসিফিক স্ক্যাল্পিং কৰিবলৈ ইজি হয় বাট ডাঙৰ প্ৰফিট মানে যোনটো ট্ৰেন্ডিং আমি যোনটো কওঁ যেনেকৈ এনেকুৱা টাইপৰ ট্ৰেন্ড এই ট্ৰেন্ডটো নাথাকিলে ডাঙৰ আপুনি হোল্ডিং ট্ৰেড কৰিবলৈ আপোনাৰ ইয়াতে ইমান ইজি নহয় ঠিক আছে তো যিকি নহওক আমি কাইলে কেনেকৈ প্ল্যান কৰিম তো কাইলে আপোনালোকে চাওক ইয়াতে মাৰ্কেটটো এটা কোনটো ঠাইত আছে মাৰ্কেটটো আছে অল টাইম হাই ওচৰত আৰু দেখাইছে যে ৰিজেকশন পোৱাতে ঠিক আছে কিন্তু আমি এটো পটককে ইয়াতে ৰিজেকশন বুলি প্লাই লব নোৱাৰো বিকজ দেখিছে এই যোনডাল ক্যান্ডেল এডাল ৰিজেকশন টাইপ দেখালে কিন্তু আজি ফলো আপ দিব নোৱাৰিলে তো হেতু এটা ডাউটফুল সিনাৰিও হৈ গ'ল তো আমি কাইলে কাৰণে কেনেকৈ প্ল্যান কৰিম কাইলে কাৰণে আমি লেভেলছৰ হিচাপত মানে এটো চাব লাগিব যে আজি কোন কোলৈকে মাৰ্কেট গৈছে যোনটো এটা সাপোৰ্ট লেভেল আছে মানে ৰেজিস্ট্যান্স প্ৰথমতে সাপোৰ্ট হিচাপে আছিল এতিয়া ৰেজিস্ট্যান্স হিচাপে কাম কৰিছে হয়নে তো এটো লেভেলৰ ওপৰতহে আমি ইয়াতে বাইং ইয়াতে সোৱাটো ইয়াতে ইম্পৰ্টেন্ট ঠিক আছে তো কাইলে কাৰণে আমি কেনেকৈ প্ল্যান কৰিম যদি মাৰ্কেটটো ইয়াতে যদি মাৰ্কেটে অলপ যদি ইয়াতে আপোনালোকে দেখিছে কেবাৰ ইয়াতে ৰিজেকশন পাইছে তাৰমানে কি হৈছে এই লেভেলটো এটা ডাঙৰ সেলাৰ ইয়াতে আছে হয়নে তো এই যোনটো সেলাৰ ইয়াতে আছে ইয়াতে যদি এই লেভেলটো ব্ৰিজ কৰে কাইলে মাৰ্কেটে তেতিয়া আমি ইয়াতে চান্স আছে কি আকৌ অল টাইম হাই ইয়াতে দেখা পাম ঠিক আছে তো ইয়াতে আমি কি কৰিব লাগিব এতিয়া কাইলে কাৰণে যদি মাৰ্কেটে গ্যাপ আপ খোলে যদি মাৰ্কেটে ইয়াতে অলপ গ্যাপ আপ খুলি যায় এখিনি মান ইয়াতে খোলে আৰু কনসলিডেট কৰি পেলাই এই যদি লেভেলটো কাইলে ব্ৰেকআউট কৰে তেনে হলে আমি এটা ভাল 1:2 ৰিস্ক টু ৰিৱাৰ্ডৰ এটা ট্ৰেড ইয়াতে প্ল্যান কৰিব পাৰিম ঠিক আছে তলৰ সাইডে যদি আমি চাও তেনে সিম্পল এটো লেভেল আছে এই লেভেলটো চাইছে ইয়াতে বহুতখিনি আপ ডাউন মাৰ্কেটে কৰিছে বহুতখিনি উইক আপোনালোকে দেখা পাইছে এখিনি হৈছে সাপোৰ্ট লেভেল এটো এটা সাপোৰ্ট লেভেল তো সিম্পল আমাৰ কাৰণে দুটা লেভেল কাইলে মাৰ্কেটে এটা বনাই থোৱা আছে আমি জাস্ট এটো চাব লাগিব কি মাৰ্কেট ওপেন ক'ত হৈ আছে আৰু সেই ৰেজিস্ট্যান্স বা সাপোৰ্টটোৰ ওচৰত মাৰ্কেটে কেনেকৈ ৰিয়েক্ট কৰি আছে যেনেকৈ ইয়াতে যদি কাইলে মাৰ্কেটে ফ্লেট খুলি পেলাই যদি অলপ কনসলিডেট কৰি এই লেভেলটো ব্ৰেকডাউন কৰি দিয়ে তেতিয়া আমি তলৰ সাইডে এটা ট্ৰেড ইয়াৰ লৈকে এটা টাৰ্গেট ৰাখিব পাৰিম ঠিক আছে তো আমাৰ কাৰণে দুটা ট্ৰেড ইয়াতে ওপৰ সাইডে তলৰ সাইডে আমি তেনেকৈ প্ল্যান কৰিব লাগিব যদি ডাঙৰ গ্যাপ ডাউন খুলি যায় তেতিয়া হলে আপোনালোকে কি কৰিব তেতিয়া হলে মাৰ্কেটটো ইয়ালৈকে আহিব দিব ডাঙৰ গ্যাপ ডাউন খোলাৰ পিছত যদি মাৰ্কেটে ৰিট্ৰেস কৰে সেই ৰিট্ৰেসমেন্টত যদি সেল কৰে তেতিয়া হলে আপোনালোকে এটা টাৰ্গেট একে সেম টাৰ্গেট ইয়ালৈকে ৰাখিব লাগিব ঠিক আছে তো এটো মতে আপোনালোকে কাইলে ট্ৰেড কৰিব লাগিব আৰু এডাল ট্ৰেন্ড লাইনও আছে ইয়াতে এই ট্ৰেন্ড লাইন ডালৰ মতেও আপোনালোকে চাব পাৰে এই ট্ৰেন্ড লাইন ডালত যদি আপোনালোকে চাই এটো এই যোনটো এটা প্যাটাৰ্ন বনি আছে এতিয়া অলৰেডি এটা প্যাটাৰ্ন বনি আছে মই এটো প্যাটাৰ্নে আপোনালোকক চাবলৈ কওঁ এনেকুৱা টাইপৰ প্যাটাৰ্ন বিলাক ইন্ট্ৰাডেত বহুত ভালকে কামত দিয়ে এনেকুৱা টাইপৰ প্যাটাৰ্ন যদি আমি অলৰেডি ফৰ্ম হৈ আছে মাৰ্কেটত আমি এটো যদি মাৰ্কেট ইয়াতে ফ্ল্যাট খুলি যায় ফ্ল্যাট খোলাৰ পিছত যদি আইডাৰ সাইড ইয়াতে ব্ৰেকআউট কৰে তেতিয়া আমি ইয়াতে ট্ৰেডটো প্ল্যান কৰিব পাৰিম ঠিক আছে ইয়াতে আমি আৰামছে ইয়াতে ট্ৰেডটো প্ল্যান কৰিম বাট ইয়াতে এটাই কথা যে ফ্ল্যাট খুলিব লাগিব ঠিক আছে ইয়াতে যদি ডাঙৰ গ্যাপ আপ খুলি যায় ডাঙৰ গ্যাপ আপ খুলিলে এটাই প্ল্যান কৰিব ইয়াৰ ইখিনি মানত খুলি যাব ইয়াৰ পৰা সাপোৰ্ট এটা আহিব দিব সাপোৰ্টত ইয়াতে যদি মাৰ্কেটে বুলিশ টেষ্ট দেখায় তেতিয়া হলে আমি বাইং ইয়াতে প্ল্যান
ঠিক আছে তো নিফটি 50 আমি কাইলে প্ল্যানটো এনেকে কৰিব লাগিব এতিয়া নিফটি বেংকত আহো নিফটি বেংকে আজি যদি এটো মই ওয়ান ডে চাও ওয়ান ডে যোনটো ক্যান্ডেল দিছে আৰু নিফটিত যোনটো ক্যান্ডেল দিছে অলপ ডিফারেন্স দেখিছেনে এটো একদমে ফলো আপ দিয়া নাই টাইপৰ দেখাইছে কিন্তু নিফটি বেংকত যদি আমি চাও অলপ ফলো আপ হোৱা টাইপৰ দেখাইছে কি লো যোনটো আছিল কালি এই কালিৰ লোটোৰ তলত কিন্তু ক্লোজিং অলপ হলেও দিছে ঠিক আছে তো ইয়াতে আমি কালি কেনেকে প্ল্যান কৰিম আজি যদি চাই আপোনালোকে যে কি কৰিলে মাৰ্কেটে ব্যাংক নিফটিও আজি কমপ্লিটলি এটা মানে সাইডওয়ে যে আছিল নিফটি যদি অলপো মোমেন্টাম কৰিছে ইয়াতে ব্যাংক নিফটিটো কমপ্লিটলি এটা ৰেঞ্জ মানে এটা ৰেঞ্জত আছিল জাস্ট এখিনি মোমেন্টাম ভাল দিছিলে ইয়াৰ পৰা যদি চাই অলমোস্ট 49500 পৰা 49100 অলমোস্ট 400 পইণ্টৰ এটা মোমেন্টাম ইয়াতে দিছিল তাৰ বাহিৰে গোটেই সাইডওয়ে যে মাৰ্কেটে ইয়াতে হৈছে তো আমি কাইলে কেনেকে প্ল্যান কৰিম ইয়াতে যদি আমি 1 আৱাৰত চাও এটা বস্তু যে এই লেভেলটো মই আপোনাক প্ৰিভিয়াস ভিডিওটো কৈছিলো যে এই লেভেলটো কিয় ইম্পৰ্টেন্ট হয় এই লেভেলটো ইম্পৰ্টেন্ট হয় বিকজ এটো আছিল প্ৰিভিয়াস অল টাইম হাই ইয়াৰ অল টাইম হাইটো তাৰ পিছত ইয়াতে মাৰ্কেটে ব্ৰেক কৰিছিল তো যেতিয়া ই ঘূৰি আহিব তলৰ সাইডে ইয়া সাপোর্ট পাব ঠিক আছে এই লেভেলটো সাপোর্ট পাব তাৰ লগত আমি এটো ডিসকাস কৰিছিলো যে ফিবোনাকিও আছিল এই লেভেলটো পৰা যোনটো ফিবোনাকি আকৌ এটা চাও 50% ৰ ওচৰচৰি ইয়াতে আছে মানে তো এই লেভেলটো কাইলে কাৰণেও ইম্পৰ্টেন্ট হ'ব আজি যেহেতু ব্ৰেক নকৰিলে ইয়াতে যদি মাৰ্কেটে কাইলে আহে আৰু সাপোর্ট যদি লৈ পেলাই দেখায় তাহলে আমি আপসাইডৰ কাৰণে এটা প্ল্যান কৰিব পাৰো ঠিক আছে আৰু ইয়াতেও আপোনালোকে চাব পাৰে যে এটা প্যাটাৰ্ন এটা মাৰ্কেটে ফৰ্ম কৰি দিছে ঠিক আছে কিন্তু এটা বহুত মানে প্যাটাৰ্নটো বহুত ইয়াতে মানে ইয়াতে সৰু হৈ গৈছে প্যাটাৰ্নটো বিকজ প্যাটাৰ্নটো এনেকুৱা হ'ব লাগে কি অলপ স্পেস থাকিব লাগে ইয়াতে যদি অলপ গ্যাপ আপ গ্যাপ ডাউন বুলি যায় প্যাটাৰ্নটো বাহিৰতে আহি যাব আলটিমেটলি তো ইয়াতে আমি মই প্যাটাৰ্নটো আপোনালোকক বনাই দিছো যদি কমপ্লিটলি ফ্লেট খুলে মাৰ্কেটে মানে মাৰ্কেটে ইয়াতে খুলিলে এখিনিতে যদি খুলি পেলাই ইয়াতে এটা যদি ৰাতিপুৱাই ব্ৰেকআউট কৰি দিয়ে তেতিয়াহলে আপোনালোকে ৰাতিপুৱাই ইয়াতে এটা ট্ৰেড প্ল্যান কৰিব পাৰিব ঠিক আছে বিকজ এই প্যাটাৰ্নটো পা ওলাব তো মাৰ্কেটে এটা আইডিয়াৰ সাইড ইয়াতে মোমেন্টাম কৰিব কিন্তু তলৰ সাইডে মই আপোনালোকক কম কি তলৰ সাইডে কিয় নলব ট্ৰেডটো বিকজ চাও তলৰ সাইডে যদি ব্ৰেকডাউন দিলে এই ওচৰতে এটা সাপোর্ট আছে হয়নে সো সিন্স এটো এটা ভাল সাপোর্ট হয় কিয় ভাল সাপোর্ট হয় মই দুটা ৰিজন আপোনালোকক দি দিছো তো এই সাপোর্টটো যেহেতু ইম্পৰ্টেন্ট হয় মই ভাবি মই আপোনালোকক সাজেষ্ট কৰিম কি এটো সেল ইয়াতে এভয়েড কৰিব তাতকে মাৰ্কেটটো ইয়ালৈকে আহিব দিব ইয়াত মাৰ্কেটে কি কৰি আছে এটো চাব ইয়াতে যদি বুলে মাৰ্কেটে নাই ইয়াতেও বুলে বুলিশ টেষ্ট দেখালে আৰু বুলে পেনিক দেখালে ইয়াৰ ব্ৰেকডাউনত আপোনালোকে অলপ ৰিট্ৰেস হোৱাৰ পিছত আপোনালোকে সেল কৰিব পাৰিব ঠিক আছে বা মেইনলি আমি ইয়াতে বুলিশ টেষ্টৰ কাৰণে চাম ইয়াতে যদি আমাক বুলিশ টেষ্ট দেখায় তেতিয়াহলে আমি এটা ট্ৰেড ঠিক আছে তো এটো কাইলে কাৰণে আমি ব্যাংক নিফটি প্ল্যান কৰিব লাগিব এটা চাও যদি গ্যাপ আপ খুলি যায় এতিয়া কি হৈছে আজি কোৰপৰা মাৰ্কেটে ৰিজেকশন পালে মাৰ্কেটে ৰিজেকশন পালে ইয়াপা 38.2% লেভেলটো যোনটো কালি আমি অলৰেডি ডিসকাস কৰিছো এটো লেভেলৰ পাই চাও দুবাৰ ইয়াৰ পৰা ৰিজেকশন কৰিছে মানে তো কাইলে ডাঙৰ মোমেন্টাম আমি ইয়াতে কেতিয়া প্ল্যান কৰিব পাৰিম যেতিয়া এই লেভেলটো ব্ৰিজ কৰিব মানে এই লেভেলটো কাইলে ইম্পৰ্টেন্ট কিন্তু এটা ট্ৰেড মই যেনেকৈ আপোনালোকক কৈছো যে ইয়াতে ফ্লেট যদি খুলি পেলাই যদি এটো ব্ৰেক কৰি দিয়ে তেতিয়া এটলিষ্ট 49500 লৈকে এটা টাৰ্গেট ইয়াতে পাব পাৰে কিন্তু ডাঙৰ টাৰ্গেট ক'ত পাব যদি গ্যাপ আপ খুলি যায় গ্যাপ আপ খুলিলে এখিনি লেভেলত যিমান দেৰি কনসলিডেট কৰে কৰিব দিব তাৰ পিছত এটো ব্ৰেকআউট কৰিলে আমি এটা ভাল টাৰ্গেট ইমান লেকেও ইয়াতে পাই যাব ঠিক আছে মানে অল টাইম হাই কাৰণে আকৌ মাৰ্কেটটো গুচি যাব পাৰে যোনখিনি এই যে সেল অফটো আছিল ইয়াৰ কোনো ইম্পৰ্টেন্স বেসিক্যালি নাথাকিব যেহেতু মাৰ্কেটে কি কৰিলে এটো আমি এনেকে ধৰিব লাগিব তেতিয়া যদি এনেকুৱা হয় কাইলে তললে আহিলে মাৰ্কেট কনসলিডেট কৰিলে কন্টিনিউয়েশন কৰিব নোৱাৰিলে বাট ওপৰৰ সাইডে ইয়াতে যোনখিনি কল সেলার্স আছিল বা পুট বায়ার্স আছিল এটো ট্ৰেড হেতু বস্তু আমি ভাবিব লাগিব বাট অনলি এন্ড অনলি যদি এই লেভেল টু 49500 ৰ ওপৰত মাৰ্কেটে 5 মিনিটছত ক্লোজিং দিয়া কনসলিডেশন হৈছে ঠিক আছে তো এনেকে কাইলে কাৰণে আমি প্ল্যান কৰিম নিফটি ব্যাংক আৰু নিফটি 50 টো কলোৱে অলৰেডি সো কিবা যদি আপোনালোকৰ ডাউট হয় আমাক জনাব টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব যাতে লাইভ মাৰ্কেটৰ আপডেটস আপোনালোকে তাতে পাই থাকে আৰু লেভেল সিনিও আপোনালোকে পাই থাকে ধন্যবাদ